নমস্কাৰ ৰাইজ, আজি দোকানৰ পৰাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এইকেইদিন দোকানৰ মুনিম দেউতা আছিল। মই ক'লোঁ আজি মই থাকোঁ ৰ'ব বুলি কৈ দোকানৰ সন্মুখত চকীখন পাৰি বহি ল'লোঁ। আচল মুনিমক দেখি ভয় খালে হ'বলা, আগৰ কেইদিনতকৈ আজি বজাৰ দেখোন ভাল। অংক জংক পংক গপৰপ চেপে বৰফ গলিছে ৰাইজ। বাৰু এইবোৰ বাদ দিয়ক, মানুহজনক ক'লোঁ গৰম বন্ধতে প্ৰাকৃতিক পৰিৱেশৰ নান্দনিক দৃশ্য উপভোগ কৰিব পৰাকৈ এডোখৰ ঠাইলৈ লৈ যাবাচোন ফুৰাবলৈ। তেওঁ ক'লে, হেৰা প্ৰিয়তম, কৃষ্ণচূড়াৰ তলত চকীত বহি আমাৰ আগফালৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবাচোন। সেইদিনাৰ পৰা এয়া প্ৰাকৃতিক দৃশ্য উপভোগ কৰিয়ে আছোঁ। আমাৰ ইয়ালৈ গৰম দিনত আহিলে ৰাজস্থানৰ ফিলিংছ আৰু ঠাণ্ডা দিনত আহিলে শ্বিলঙৰ ফিলিংছ ল'ব পাৰিব ৰাইজ। ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ নহয়নে আমাৰ এই ঠাইডোখৰ? আপোনালোকৰ কেনেকুৱা লাগিছে? মানুহজনে কোৱাৰ কাৰণে আবেলিৰ সময়কণত প্ৰাকৃতিক পৰিৱেশ ইয়াতে উপভোগ কৰোঁ। কেনেকুৱা লাগিছে জনাব পিছে। এইখিনি কওঁতে কওঁতে শুভ সন্ধিয়াই হ'বলৈ হ'ল নহয়। তাৰপিছত দোকানখনৰ মুনিমজন সলনি হ'লোঁ। এয়া অকণমান ৰাতিৰ পৰিৱেশো দেখাই দিলোঁ। তাতো লাগিল নহয় গণ্ডগোল। ছোৱালী এজনী আহিছে বজাৰ কৰিবলৈ। তাই আকৌ বজাৰ কৰিছে 160 টকা, পইচা দিছে 120 টকা। তাইক ক'লোঁ দুটা বস্তু থৈ যা, তাই নেযায়, গোটেইকেইটা বস্তু লাগে। হাই হাই, কান্দিম নে হাঁহিম ৰাইজ। অৱশেষত বুজাই 120 টকাৰ বজাৰ দি পঠালোঁ যেনে তেনে। তাৰপিছত আচল মুনিমজন আহি ওলালহি। মই বোলো ৰক্ষা, এইবাৰ ইয়াৰ পৰা কোনোমতে ওলাব পাৰিলেই হ'ল। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। আমি পাকঘৰৰ মানুহ, পাকঘৰতে শুৱনি বুলি দোকানৰ পৰা বিদায় ল'লোঁ। এই ভিডিঅ'টো পিছে কালিৰহে আছিল দেই, মৰ্ণিঙত একদম গধূলিলৈকে দেখাই দিলোঁ আপোনালোকক। বেয়া চেয়া যাতে নাপায় কোনো। আজিলৈ পিছে আহিছোঁ, আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। বাই বাই।